অসমৰ হিয়াৰামঠু জুবিন গাৰ্গৰ আত্মাৰ চিৰশান্তি কামনাৰ্থী হাউলীত সৰ্বধৰ্ম প্ৰাৰ্থনা সভা সম্পন্ন। হাউলী মাছ ব্যৱসায়ী সন্থাৰ উদ্যোগত আৰু হাউলীবাসী ৰাইজৰ সহযোগত অসমৰ হিয়াৰামঠু জুবিন গাৰ্গৰ আত্মাৰ চিৰশান্তি কামনাৰ্থে এখন সৰ্বধৰ্ম প্ৰাৰ্থনা সভা আজি দিনৰ 11 বজাত হাউলী জুনিয়ৰ কলেজ চৌহদত অনুষ্ঠিত হয়। প্ৰাৰ্থনা সভাত হিন্দু, ইছলাম, খ্ৰীষ্টান আদি ধৰ্মৰ লোকসকলে উপস্থিত থাকি জুবিন গাৰ্গৰ আত্মাৰ চিৰশান্তি কামনা কৰি নিজ নিজ ধৰ্মৰ প্ৰাৰ্থনা পৰিৱেশন কৰে। উক্ত অনুষ্ঠানত হাউলী জুনিয়ৰ কলেজৰ অধ্যক্ষ অনিল চন্দ্ৰ কলিতা, হাউলী পৌৰসভাৰ সভানেত্ৰী অঞ্জলি দাস চৌধুৰী, মাছ ব্যৱসায়ী সন্থাৰ হৈ চাব্বাছ খান, কালু খান, ধনঞ্জয় খান, ভাৰতীয় জনতা পাৰ্টীৰ হাউলী মণ্ডলৰ সভাপতি গগন দাস সহ ভালেসংখ্যক সকলো সম্প্ৰদায়ৰ লোক উপস্থিত থাকে। বৰপেটা ৰোডৰ পৰা আলম চৰোৱাৰৰ সহযোগত হাউলীৰ পৰা দিদাৰ হুছেইনৰ ৰিপৰ্ট, পি সংবাদ। আজি আমাৰ অনুষ্ঠানটো একচুৱেলি জুবিন দাৰ কাৰণে পতা হৈছে। আজি 13 দিন সেই ধৰ্মে সৰ্বধৰ্ম আমাৰ এখন প্ৰাৰ্থনা আমি আয়োজন কৰা হৈছে। চব জনগোষ্ঠীৰে আছে ইয়াতে আৰু আমাৰ বিভিন্ন জেগাৰ পৰা আহিছে, ইয়াতে বড়োগোষ্ঠীৰ পৰা আহিছে, আমাৰ অসমীয়া নামদল পাৰ্টি চলি আছে এতিয়াও। সেই বিষয়ে আমি আজি অনুষ্ঠানটো আৰম্ভ কৰিছোঁ। বুজি পোৱা নাই? আমাৰ ইয়াতে বড়োৰ পৰা হৈছে, আমাৰ মুছলিম জনগোষ্ঠীৰ পৰা আহিছে, অসমীয়া হৈছে ইয়াতে, খ্ৰীষ্টানো আহিছে ইয়াতে, গোটেইখিনি আছে মিলি গোটেই ধৰ্মৰ মানুহ আহিছে। হয়, এইটো আমাৰ এই হাউলী মাছ ব্যৱসায়ী সন্থা লগতে আমাৰ হাউলীবাসী ৰাইজৰ উদ্যোগত কৰা হৈছে। সকলো সহযোগিতা কৰি আছে। সকলো জাতিগোষ্ঠীৰ সকলো ধৰ্মৰ মানুহ আমি এই যে যিটো 13 দিনীয়া কাৰ্যসূচী, অসমৰ এটা সম্পদ এমনকি আমাৰ ভাৰতবৰ্ষৰ এটা সম্পদ। তেখেতে এনেহেন ধৰণৰ মানুহ আছিলে, কোনো এটা জনজাতিৰ ভিতৰলৈ যাব বাকী নাই। পৃথিৱীৰ যিকোনো জনজাতিৰ ভিতৰত গৈছে, আনকি ভূটান এটা ৰাজ্যই ভূটানৰ ভুটীয়া মানুহৰ ভিতৰতো গৈছিল, তেওঁলোকৰ আত্মাৰ ভিতৰতো যাই বহিছে। যাৰ কাৰণে আমি অতি মৰমেৰে অতি শ্ৰদ্ধাৰে এজন মানুহ অল পৃথিৱীৰ পৰা তেওঁ গ'ল আৰু দ্বিতীয়বাৰ আমাৰ ভাগ্যত হ'ব নহ'ব সেইটো সম্ভৱৰ বাহিৰত। আমি 13 দিনীয়া আজি যিটো তেখেতৰ সদ্গতিৰ 13 দিনীয়া কাৰ্যসূচী, হাউলীবাসী ৰাইজ যিকোনো জাতিগোষ্ঠীৰ মানুহ, যিকোনো ধৰ্মীয় মানুহ সকলক আমি নিমন্ত্ৰণ কৰিছিলোঁ। আজি যথেষ্ট পৰিমাণে আহিছেও, কিন্তু এটাই কথা কি, যিমান মানুহ আহিব লাগিছিল, যিমান মানুহ আহিব লাগিছিল সিমানজন মানুহ আহিব পৰা নাই। বতৰটো অলপ বেয়া হৈ গ'ল। তাৰে ভিতৰতো আমাৰ জুবিনদাৰৰ নাম শুনি কিছুমান মানুহ আছে জিকি হ'লেও আহিছে, বৰষুণত জিকি যেনেকৈ কষ্টৰ ফলেদি আহিছে। আজি অতি মৰমেৰে এজন মানুহ আত্মাৰ আজি 13 দিন ধৰি মোৰ চকুত ঘুমটি নাই, খাবলৈ মন নাযায়। আমি এজন বিজনেছ কৰা মানুহ, আমাৰ ঠিকনা হ'ল হাউলী মাছ বজাৰ, মোৰ নাম চাব্বাছ খান হয়। আজি যিয়ে নহওক ওপৰৱালাৰ আশীৰ্বাদেদি, ওপৰৱালাৰ কৃপাইদি সুবিধাৰ সহযোগত সকলো ৰাইজে সহায় কৰিছে। এতিয়া খৰচা পাতি এইটো বাদ দিয়া, এইটো আজি আছে কালি নাই। যিজন সম্পদ আমি হেৰাইছোঁ সেই সম্পদটো ৰিটাৰ্ণ নাহে। আজিৰ পৰা কিজানি আমাৰ আত্মাটো শান্তি পাব, হাউলীবাসী ৰাইজৰ এটা শান্তি কামনা আহিব। আজি তেখেতৰ 13 দিনীয়া কাৰ্যসূচী আমি চলাই আছোঁ। আপোনালোকে যি ব্যক্তি আহিব পৰা নাই, নিশ্চয় লাইভত মোবাইলত নিউজ হোৱা কৰিব। ইতিমধ্যে আমাৰ ট্ৰাইবেল এৰিয়াৰ পৰা ট্ৰাইবেল মানুহ আহিছিলে, তেওঁলোকৰ ধৰ্মগ্ৰন্থ হিচাপে প্ৰাৰ্থনা কৰিলে। তাৰ পাছত আৰু আমাৰ অসমৰ যিটো ভাগৱতৰ প্ৰাৰ্থনাটো হৈ গ'ল। তাৰ পাছে আমাৰ পুৰাণৰ প্ৰাৰ্থনা হৈ গ'ল। এতিয়া নাম দল ৰেডি হৈ আছে, তেওঁলোকে নাম ল'ব। চব যিকোনো হালতে লওক, চব এটা ঈশ্বৰৰ নাম ল'ব, কিন্তু উদ্দেশ্যমূলক হ'ল আমাৰ প্ৰাণপ্ৰিয় আত্মাৰ একজন মানুহ। মোৰ অকলে নহয়, সকল জাতি, আনকি আমি মোবাইলত বা টিভিত চাই আছোঁ যেনেকুৱা তেখেতে জন্তু পশুপক্ষী তেখেতৰ লগত এটা প্ৰেম ভালোবাসা আছিল।
আপোনালোকে নিশ্চয় দেখা পাইছে তেখেতে যিবিলাক পশুপক্ষী পুহি আছিল